আপুনি যদি চাকৰি এৰি নিজাকৈ এটা লাভজনক ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে পেট্ৰল পাম্পৰ ব্যৱসায় আপোনাৰ বাবে এক উত্তম বিকল্প হ'ব পাৰে। এইটো এনে এক ব্যৱসায় য'ত লোকচানৰ সম্ভাৱনা অতি কম, কাৰণ ভাৰতত পেট্ৰল আৰু ডিজেলৰ চাহিদা সদায় থাকে। বৈদ্যুতিক বাহনৰ ধাৰা বাঢ়িছে যদিও আজিও দেশত চলি থকা 90% বাহন এই ইন্ধনৰ ওপৰত নিৰ্ভৰশীল। কিমান বিনিয়োগৰ প্ৰয়োজন হ'ব? পেট্ৰল পাম্প খুলিবলৈ সহজ নহয় আৰু ইয়াৰ বাবে আৰম্ভণিতে বৃহৎ বিনিয়োগৰ প্ৰয়োজন হয়। কিন্তু এবাৰ আৰম্ভ কৰিলে ভাল উপাৰ্জন দিব পাৰে এই ব্যৱসায়টোত। গ্ৰামাঞ্চলত কমেও 20 লাখ টকাৰ বিনিয়োগ প্ৰয়োজন। চহৰ অঞ্চলত এই বিনিয়োগ 50 লাখ পৰ্যন্ত যাব পাৰে। এই খৰচত অনুজ্ঞাপত্ৰৰ মাচুল, মাটিৰ তলৰ টেংক, ইন্ধন বিতৰণকাৰী আৰু অন্যান্য আন্তঃগাঁথনি খৰচ অন্তৰ্ভুক্ত কৰা হৈছে। ভাল কথাটো হ'ল এই ব্যৱসায় আৰম্ভ কৰিবলৈ বেংকৰ পৰাও 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰি। কিমান আৰু কেনেধৰণৰ মাটিৰ প্ৰয়োজন? পেট্ৰল পাম্প খুলিবলৈ মাটি অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে কিছুমান নিৰ্দিষ্ট মানদণ্ড আছে। চহৰ অঞ্চলত আপোনাৰ হাতত 800 পৰা 1200 বৰ্গমিটাৰ মাটি থাকিব লাগে। গ্ৰামাঞ্চলত এই মাটি 1200 পৰা 1600 বৰ্গমিটাৰ হ'ব লাগে। ইয়াৰ উপৰিও ভূমি কোনো মূল পথ বা ঘাইপথত হোৱাটো গুৰুত্বপূৰ্ণ, যাতে বাহনৰ চলাচল অবিৰত হয়, অসুবিধা যেন নহয়। যদি আপোনাৰ নিজৰ মাটি নাই তেন্তে ভাৰতীয় মাটিত পেট্ৰল পাম্পো খুলিব পাৰে, যদিহে আপোনাৰ 15 পৰা 25 বছৰৰ বৈধ পট্টা দিত থাকে। পেট্ৰল পাম্পৰ ব্যৱসায় কোনে কৰিব পাৰে? পেট্ৰল পাম্প খুলিবলৈ কিছুমান মৌলিক চৰ্ত আছে, যিবোৰ মানি চলাটো বাধ্যতামূলক। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। বয়স 21 পৰা 60 বছৰৰ ভিতৰত হ'ব লাগে। মাটিৰ পঞ্জীয়ন বা পট্টা ডিডৰ প্ৰয়োজন। আবেদনকাৰীৰ আৰ্থিকভাৱে পৰিষ্কাৰ পটভূমি থাকিব লাগিব আৰু প্ৰয়োজনীয় নথিপত্ৰ থাকিব লাগিব। লাইচেন্স আৰু ডিলাৰশ্বিপ কেনেকৈ পাব? পেট্ৰল পাম্প খুলিবলৈ হ'লে চৰকাৰী বা ব্যক্তিগত তেল বিপণন কোম্পানী OMCৰ পৰা ডিলাৰশ্বিপ ল'ব লাগিব। ভাৰতৰ প্ৰধান কোম্পানীসমূহ হ'ল IOCL ভাৰতীয় তেল, BPCL ভাৰত পেট্ৰলিয়াম, HPCL হিন্দুস্তান পেট্ৰলিয়াম, এই তিনিটা। এই কোম্পানীসমূহে সময়ে সময়ে ডিলাৰশ্বিপৰ বাবে অনলাইন আবেদন নিমন্ত্ৰণ কৰে। আবেদন কৰাৰ সময়ত আপুনি এই নথিপত্ৰসমূহ জমা দিব লাগিব। মই কৈ গৈছো কি কি নথিপত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ বিবৃতি, মাটিৰ কাগজপত্ৰ। আবেদন পত্ৰ নিৰ্বাচিত হোৱাৰ পিছত আপুনি স্থানীয় প্ৰশাসনৰ পৰা NOC নো অবজেকশ্যন চাৰ্টিফিকেট, অগ্নি নিৰ্বাপক প্ৰমাণপত্ৰ আৰু পৌৰ নিগমৰ পৰা প্ৰয়োজনীয় অনুমতি ল'ব লাগিব। যদি আপোনাৰ মাটি কৃষি ব্যৱহাৰৰ বাবে হয় তেন্তে ইয়াক অকৃষি NA মাটিলৈ ৰূপান্তৰিত কৰিব লাগিব। অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত OMCৰ নিৰ্দেশনা অনুসৰি পেট্ৰল পাম্পটো নিৰ্মাণ কৰিব লাগিব। ইয়াৰ ভিতৰত কৰ্মচাৰী নিযুক্তি, টেংক স্থাপন, মিটাৰিং ব্যৱস্থা আৰু সুৰক্ষা সঁজুলি স্থাপন আদি অন্তৰ্ভুক্ত কৰিব লাগিব। লাভ আৰু লোকচানৰ ভাৰসাম্য। পেট্ৰল পাম্পৰ ব্যৱসায় যিমানেই সহজ দেখা যায়, সিমানেই ইয়াৰ লগত কঠোৰ পৰিশ্ৰম আৰু দায়িত্ব জড়িত হৈ থাকে। যদিও লোকচানৰ সম্ভাৱনা কম, অনুজ্ঞাপত্ৰৰ প্ৰক্ৰিয়াটো দীঘলীয়া আৰু কঠোৰ। যিসকলে পৰিকল্পনা কৰে আৰু সকলো নিয়ম পালন কৰে তেওঁলোকৰ বাবে ই দীৰ্ঘম্যাদী লাভজনক ব্যৱসায়ত পৰিণত হ'ব পাৰে। গতিকে আপুনিও যদি পেট্ৰল ডিজেলৰ পাম্প খুলিবলৈ ইচ্ছুক, তেতিয়াহ'লে মই বৰ্ণনা কৰা এই কথাখিনি মন দি শুনক আৰু মাজে মাজে ৱেবছাইটটো চাই থাকিব। ডিলাৰ তিনিটাৰ নামো কৈছোঁ, তেওঁলোকে অনলাইন প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিও থাকে। সেই আবেদনসমূহ আপোনালোকে সংগ্ৰহ কৰি পূৰণ কৰক আৰু নিজৰ এটা পেট্ৰল বা ডিজেল পাম্প গঢ়ি তোলক। ধন্যবাদ।